হেল্ল' ষ্টুডেণ্ট, এইখন ভিডিঅ'ত আমি তোমালোকৰ আজি যিখন পৰীক্ষা হৈ গ'ল 2024 চনৰ 20 জানুৱাৰী তাৰিখৰ JNBৰ পৰীক্ষাৰ পেপাৰটো ডিছকাছ কৰিম। তাৰে অসমীয়াৰ পাৰ্টখিনি ডিছকাছ কৰি আছোঁ। ঠিক আছে, তোমালোকে 1900খিনি পঢ়িছা বা পঢ়ি ল'বা। চ' মই ডাইৰেক্ট কুৱেশ্যনকেইটা এনচাৰ দি আছোঁ। 61 নম্বৰত কি কৈছে, দীঘলীয়া সময় ধৰি টিভি চালে আমাৰ দেশ প্ৰভাৱিত হয়। চ' এইটো মানসিক স্বাস্থ্য হৈ যাব। এইটো তোমালোকৰ প্ৰথমতে আছে ইয়াতে। ঠিক আছে, চ' ইয়াতে মানসিক স্বাস্থ্য ইয়াতে লিখা আছে, চোৱা। চ' মানসিক স্বাস্থ্য প্ৰভাৱিত হয়। 2 নম্বৰত কৈছে যে আতংক আৰু হিংসাৰ দৃশ্যাৱলীয়ে যুৱকৰ মনোবৈজ্ঞানিক সমস্যাৰ সৃষ্টি কৰে। মনোবৈজ্ঞানিক সমস্যাৰ সন্দৰ্ভ দেশৰ সৈতে। চ' মনোবিজ্ঞান যিটো তোমালোকে শব্দটো শুনিছা, মনোবিজ্ঞানটো আচলতে ক'ৰ পৰা আহে, কিহৰ লগত জড়িত বিজ্ঞানৰ কথা কৈ আছে। চ' এইটো অৱশ্যে মনৰ বিজ্ঞান। ঠিক আছে, অপশ্যন এ মন হৈ যাব। মনৰ লগত জড়িত তোমালোকৰ যিবিলাক বৈজ্ঞানিক বস্তু আছে সেইবিলাকক মনোবিজ্ঞান বুলি কোৱা হয়। ঠিক আছে, 63 নম্বৰত কৈছে যে টিভি চোৱাৰ প্ৰভাৱ শিশুৰ দৃষ্টিশক্তিৰ ওপৰত অধিক পৰে, কিয়নো শিশুৰ দৃষ্টিৰ প্ৰভাৱ বেছি কেনেকৈ পৰে, মানে বয়সস্থ মানুহতকৈ শিশুৰ তোমালোকৰ দৃষ্টিশক্তিত বেছিকৈ প্ৰভাৱ পৰে, কিয়নো শিশুবিলাকে কি কৰে, অপশ্যন চিত দি আছে, সিহঁতে টিভিৰ ওচৰৰ পৰা চায়। শিশুবিলাকে কি কৰে চাবা তোমালোকে, যে টিভিৰ একদম ওচৰলৈ যাই পেলাই বহি ল'ব, নহ'লে থিয় হৈ চাই থাকিব। সেইকাৰণে তেওঁলোকৰ দৃষ্টিশক্তিত বেছিকৈ মানে প্ৰভাৱ পৰে। 64 নম্বৰত কৈছে লেহেম শব্দৰ সমানাৰ্থী শব্দ হ'ল। সমানাৰ্থী মানে সমাৰ্থক শব্দৰ কথা কৈ আছে। চ' এইটো অপশ্যন চি লাহে লাহে। লেহেম মানে লাহে লাহে। ভক্তিপূৰ্ণ, ব্যস্ত, তীব্ৰ এইবিলাক এটাও নহয়। চ' এইটো লাহে লাহে হৈ যাব। 65 নম্বৰত কৈছে অনুচ্ছেদত থকা হানিকাৰক শব্দৰ বিপৰীত শব্দ হ'ল। হানিকাৰক মানে ক্ষতি কৰা। চ' ক্ষতি কৰা, অপকাৰো সেই ক্ষতি কৰাই বুজায়, বিপদজনক নহয়, নিৰাশাজনকো নহয়, এইটো উপযোগী হৈ যাব। হানিকাৰক যিয়ে তোমাক ক্ষতি কৰে, উপযোগী মানে যিটো তোমালোকক ফাইদা দিয়ে, তোমালোকৰ মানে বেনিফিট দিয়ে, ওলোটা শব্দ। 19 নম্বৰ 2 তোমাৰ প্ৰথম কুৱেশ্যন 66 নম্বৰত কৈছে যে ধন্যবাদৰ অৰ্থ হ'ল আমি ডেছ কি, আমি কৃতজ্ঞ। যদি কাৰোবাই কোনোবাক ধন্যবাদ কৈ আছে বা ধন্যবাদ মানে কৈ আছে, সেইটো তুমি বুজিব লাগিব যে তেওঁ কৃতজ্ঞ হয়। ঠিক আছে, প্ৰথম তোমালোকৰ সেইটো সেয়াতে আছে, কৃতজ্ঞ জ্ঞাপন কৰা, এইটো ধন্যবাদেৰে বুজোৱা হয়। ঠিক আছে, 67 নম্বৰত কৈছে যে মহান সদ্গুণ কি। মহান সদ্গুণ কি, এইটো কৃতজ্ঞতা প্ৰকাশ কৰা। ঠিক আছে, যদি কৃতজ্ঞতা তুমি প্ৰকাশ কৰি আছা, সেইটো এটা মহান সদ্গুণ হয়। সদ্গুণ মানে ভাল গুণ বা চিধা গুণ বুলি ক'লেও বুজাব, সেইটো সদ্গুণ। তোমাৰ 68 নম্বৰত কৈছে যে নিজৰ দেশত কোনো কৃতজ্ঞ হ'ব পাৰে। নিজৰ কিহৰ ওপৰত কৃতজ্ঞ হ'ব পাৰে, এইটো বিচাৰ। ঠিক আছে, ইয়াতে কৰ্তব্য তোমালোকৰ দেখাত ভাল যেন লাগিলেও, সদ্গুণ এইবিলাকত লাগিলেও বিচাৰটো হ'ব, কাৰণ তোমালোকৰ এইটো ইয়াতে তোমালোকৰ যিটো পাঠাংশ দিয়া আছে তাতে বিচাৰ বুলিহে দিয়া আছে। ঠিক আছে, ইয়াতে চোৱা, আমি নিজৰ বিচাৰ, শব্দ আৰু কাৰ্যত কৃতজ্ঞ হ'ব পাৰোঁ। ঠিক আছে, কাৰ্যত, চ' কৰ্তব্যৰ কথা তাতে কোৱা নাই ডাইৰেক্টলি, চ' বিচাৰ আছে, চ' আমি বিচাৰ বুলি লিখিম। 69 নম্বৰত কৈছে যে সহায়ক শব্দটো হ'ল, চ' সহায়ক শব্দ এটা ক্ৰিয়া হয়, চ' এইটো ক্ৰিয়া হ'ব। সদ্গুণৰ অৰ্থ হ'ল, সদ্গুণ আমি চিম্পলি গুণ বুলিও ক'ব পাৰোঁ, বাকী বেয়া, বীৰত্ব, শান্তি এইবিলাক নহয়, এইটো এটা চিম্পলি গুণ বুলি ক'ব পাৰিবা। ইয়াৰ পিছত তোমাৰ 69 নম্বৰ 3 কি কৈছে, 71 নম্বৰটো চোৱা, বিনম্ৰতাত তোমাৰ এক মহান। বিনম্ৰতা কি হয়, এটা তোমাৰ মহান কি হয়, গুণ হয়। আৰু এইখিনিতে আৰু এটা কথা তোমালোকক কৈ দিওঁ, যে তোমালোকে প্ৰশ্ন নম্বৰটো মিলাই নাচাবা। ঠিক আছে, তোমালোকে ডাইৰেক্ট সেই অনুচ্ছেদটো চাবা, কোনটো অনুচ্ছেদ পঢ়াই আছো, কাৰণ চবৰে কুৱেশ্যন পেপাৰ বেলেগ বেলেগ। কুৱেশ্যন সেইকেইটাই খালি উল্টা পুল্টাকে দিয়া আছে, চ' তোমালোকে কুৱেশ্যন নম্বৰ মিলাই নাচাবা, তোমালোকে চাই ল'বা যে কোনটো কুৱেশ্যন কৰোৱা হৈ আছে। ঠিক আছে, সেইটো চাই ল'বা তোমালোকে। ডাইৰেক্ট কুৱেশ্যন নম্বৰটো সেনেকে নাচাবা। ঠিক আছে, চ' এইটো তোমালোকৰ 69 নম্বৰ 3 1 নম্বৰটো তোমাৰ গুণ হৈ যাব। বিনম্ৰতা এক মহান গুণ হয়। 72 নম্বৰত কৈছে বিনম্ৰতাৰ অৰ্থ কি, চ' এইটো নম্ৰ হোৱাকে বুজায়, অপশ্যন বি নম্ৰ হোৱা। 73 নম্বৰত তোমাৰ কৈছে বিনম্ৰ ব্যক্তি দেশৰ পৰা শিকে। বিনম্ৰ ব্যক্তি ক'ৰ পৰা শিকে, আনৰ মানে অভিজ্ঞতাৰ পৰা। বেলেগে কেনেকুৱা অভিজ্ঞতা কৈছে, ভাল বেয়া, তেওঁলোকৰ পৰা শুনিয়ে বিনম্ৰ ব্যক্তিয়ে মানে সেই বস্তুবিলাক শিকি লয়। নিজে কৰি ভুল কৰি মানে চব জেগাতে যদি তুমি নিজে প্ৰেক্টিচ কৰি যদি শিকিব যোৱা, চব জেগাত এইটো সম্ভৱ নহয়। ঠিক আছে, যদি তুমি আনৰ অভিজ্ঞতাৰ পৰা শিকি ল'ব পাৰা, নিজৰ ভুল হোৱাৰ আশংকা কম থাকে। 74 নম্বৰত কি হৈছে, অহংকাৰৰ সমাৰ্থনী হ'ল, চ' তোমাৰ সমাৰ্থনী মানে এইটো সমাৰ্থক শব্দৰ কথা কৈছে। অহংকাৰৰ সমাৰ্থক শব্দ এইটো জেদ বুলি কৈছে।
এইটো আমাক পাঠাংশক দিয়া আছে জেড বুলি দিছে। এতিয়া জেডৰ বিপৰীত শব্দ কি হ'ব? বিপৰীত শব্দ তোমাৰ অটল, কঠোৰ, স্বেচ্ছাচাৰী এইবিলাক এটাও নহয়, এইটো সহমত হ'ব। জেদ কৰা, সহমত কৰা, এইটো বিপৰীত হয়। জেদ কৰা মানে তুমি যিটো কৈছা সেইটোতে লাগি আছা আৰু কাৰো কথাত কাণ দিয়া নাই, জেদ কৰিছা। যদি তুমি আনে কি কৈছে সেইটোৰ লগত সহমত হৈছা, চ' সেইটো ওলোটা হৈ যাব তোমাৰ জেদৰ। চ' এইটোৱে তোমাৰ ওলোটা শব্দ বা বিপৰীত শব্দ। 19 নম্বৰ 4 1 নম্বৰ কুৱেশ্যন তোমাৰ 76ত কৈছে যে সুন্দৰলাল বহুগুণা এগৰাকী মহান দেশ আছিলে, পৰিৱেশবিদ আছিলে, ঠিক আছে। পৰিৱেশ লৈ পৰিৱেশৰ ওপৰত ৰিচাৰ্চ কৰা বা পৰিৱেশৰ ওপৰত কাম কৰা মানুহজনক আমি পৰিৱেশবিদ বুলি কওঁ, ঠিক আছে। যিটো পৰিৱেশবিদ হৈ যাব। 77 নম্বৰত কৈছে তেওঁৰ গাঁওখনৰ ভৰা আছিল দেশেৰে। গাঁওখন কিহেৰে ভৰা আছিলে? সেউজীয়া অৰণ্যৰ দ্বাৰা, ঠিক আছে। সেউজীয়া অৰণ্যৰে ভৰপূৰ আছিলে তোমালোকৰ সুন্দৰলাল বহুগুণাৰ মানে গাঁওখন। 78 নম্বৰত কৈছে যে অৰণ্যৰ গছ কটা ফলস্বৰূপে দেশ হ'বলৈ ধৰে। তোমাৰ প্ৰলয়কাৰী বান হ'বলৈ ষ্টাৰ্ট কৰিছিলে। বেছিকে গছ কাটি দিলে বানপানী হোৱাৰ তোমাৰ আশংকা বাঢ়ি যায় আৰু ভয়ানক হয়, ঠিক আছে। তোমাৰ গছ থাকিলে পানীক বাধা দিয়ে, ইমান স্পীডত আহিব নোৱাৰে, তোমাৰ সেইটো বহুত ধৰণে হেল্প কৰে। কিন্তু গছ কাটি তুমি উলং কৰি দিলে তাত তোমাৰ ভয়ানক বানপানী হোৱাৰ চান্স বেছি হৈ যায়। 79 নম্বৰত কৈছে সুন্দৰলাল বহুগুণাৰ দেশ বিশেষ্য। চ' এইটো কি? এইটো ব্যক্তিবাচক বিশেষ্য। বিশেষ্য তোমাৰ এইটো কিয় কাক কোৱা হয়? যে কোনো এজনৰ মানে গুণ চৰিত্ৰ বুজালে সেইটো আমি বিশেষ্য বুলি কওঁ। চ' সেই বিশেষ্য কি হয়? এইটো বিশেষ্যৰ প্ৰকাৰ থাকে। এইটো এটা ব্যক্তিবাচক বিশেষ্য। এজন ব্যক্তিৰ গুণৰ কথা কৈ আছে, সেইকাৰণে ব্যক্তিবাচক বিশেষ্য। দেন তোমাৰ 80 নম্বৰত কৈছে যে মূল্যৱান শব্দৰ পৰ্যায়বাচী বা তোমাৰ চিননিম। এইটো পৰ্যায়বাচী মানে তোমালোকক অলপ কনফিউজ কৰাৰ কাৰণে দিছে। এইটো সমাৰ্থক শব্দৰ কথা কৈ আছে। মূল্যৱান শব্দৰ সমাৰ্থক শব্দ কি? অপশ্যন চি অমূল্য হৈ যাব। বহুত বেছি যদি কোনোবা এটা বস্তুৰ মূল্য হয়, যিটো আমি মানে দিব নোৱাৰো, সেইটো আমি অমূল্যৰে বুজাওঁ, ঠিক আছে। চ' অসমীয়া তোমালোকৰ গ্ৰামাৰৰ 2 এটা অলপ হাৰ্ড আছিলে, বাকী এনে নৰ্মেল কুৱেশ্যনবিলাক ইজিয়ে আছিলে, ঠিক আছে।